বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূব প্ৰান্তৰ আহ্বানত গুৱাহাটী মহানগৰ সমিতিৰ সৌজন্যত আৰু ডিমৰীয়া প্ৰখণ্ডৰ সহযোগত কৃষ্ণবন্দী আৰু ভাগৱত যাত্ৰাৰ সামৰণি অনুষ্ঠানত আমাক মাতি ইমানখিনি মৰম আৰু সন্মান দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ সমূহ কৰ্মকৰ্তাক। লগতে আশীৰ্বাদ বিচাৰিছোঁ যাতে এই কণ ল'ৰা ছোৱালীখিনি মানে নৱপ্ৰজন্মখিনি যাতে আৰু আগবাঢ়ি যায়, সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। এয়া আচলতে আমাৰ প্ৰথম প্ৰচেষ্টা আছিলে। আগতে এনেদৰে আমি ক'তো ভাওনা প্ৰদৰ্শন কৰা নাছিলোঁ আৰু মোৰ পৰিচালনাৰেও এয়া প্ৰথম প্ৰচেষ্টা আৰু ল'ৰা ছোৱালীখিনিৰো প্ৰথম প্ৰচেষ্টা। গতিকে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূব প্ৰান্তৰ আহ্বানত গুৱাহাটী মহানগৰ সমিতিৰ সৌজন্যত আৰু ডিমৰীয়া প্ৰখণ্ডৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 15 আৰু 16 নৱেম্বৰত সোণাপুৰত কৃষ্ণবন্দী আৰু ভাগৱত যাত্ৰাৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আৰু যোৱাকালি ৰাতিপুৱা ভাগত ধৰ্মধ্বজা উত্তোলনৰ পিছৰ পৰাই বৰ্ণাঢ্য কাৰ্যসূচীৰে
এই ভাগৱত যাত্ৰাৰ সামৰণি অনুষ্ঠান ইতিমধ্যে আৰম্ভ হৈছে। যোৱাকালি ডিমৰীয়া সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নামতি দলে দিহানাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে। নিশাৰ ভাগত কেইবাটাও সাংস্কৃতিক কাৰ্যসূচী হ'ল। ভূপেন দা আৰু জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মানুহে মানুহৰ বাবে আৰু মায়াবিনী শীৰ্ষক দুটি গীত সমগ্ৰ ৰাইজে একেলগে গালে। আৰু আজি ৰাতিপুৱাৰ ভাগৰ পৰা পুনৰ দিহানামৰ প্ৰতিযোগিতা আৰম্ভ হৈছে। বিয়লিৰ ভাগত মুকলি সভা অনুষ্ঠিত হ'ব, য'ত অসমৰ লগতে ভাৰতৰ কেইবাগৰাকীও প্ৰসিদ্ধ ব্যক্তিয়ে এই মুকলি সভাত বক্তব্য ৰাখিব। আৰু সন্ধিয়াৰ ভাগত এখনি ভাওনাৰ আয়োজন কৰা হৈছে। আৰু ভাওনাৰ লগে লগে এই অনুষ্ঠানটি সামৰণি পৰিব। কিন্তু ভাওনাৰ প্ৰাক মুহূৰ্তত মুম্বাইত প্ৰতিষ্ঠিত শিল্পী পাৰমিতা দেশমুখে জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এটি অনুষ্ঠান ইয়াতে প্ৰদৰ্শন কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।